নমস্কাৰ, আজি হৈছে 17 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। অধিক সহজ হৈ পৰিল UPI লেনদেন। কেইবাটাও নতুন পৰিৱৰ্তন। জানি লওক কি পৰিৱৰ্তন হৈছে UPI লেনদেনৰ ক্ষেত্ৰত। এতিয়াৰ পৰা অধিক সহজ হৈ পৰিল UPI লেনদেন। UPIয়ে লৈ আহিছে কেইবাটাও নতুন পৰিৱৰ্তন। ধনৰ লেনদেনত সহজ কৰাৰ বাবে UPIৰ নতুন ব্যৱস্থা। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। UPI লেনদেনৰ গতি বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত। পে'মেণ্টৰ সময় হ্ৰাস কৰাৰ বাবে NPCIয়ে লৈছে বিশেষ ব্যৱস্থা। আৰু সুবিধা লাভৰ বাবে আপডেট কৰক আপোনাৰ UPI এপ আৰু গ্ৰাহকে পূৰ্বতকৈ কম সময়ত UPIত সম্পূৰ্ণ কৰিব পাৰিব নিজৰ লেনদেন। আৰু দেশত 16 এপ্ৰিল সোমবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন পৰিৱৰ্তন। আৰু জানি লওক কি নতুন পৰিৱৰ্তন আহিছে এইবাৰ UPI ধনৰ লেনদেনৰ ক্ষেত্ৰত। পূৰ্বে UPIৰ জৰিয়তে ধন পঠাবলৈ লাগিছিল 30 ছেকেণ্ডৰ সময়, কিন্তু এতিয়াৰ পৰা 10ৰ পৰা 15 ছেকেণ্ডত কৰিব পাৰিব আপুনি ধনৰ লেনদেন। আৰু UPI ID ভেৰিফাই কৰিবলৈ 15 ছেকেণ্ডৰ পৰিৱৰ্তে এতিয়া লাগিব মাত্ৰ 10 ছেকেণ্ডহে। আৰু যিকোনো UPI এপত বেংক একাউণ্টত কিমান টকা আছে আপুনি চাব পাৰিব পলকতে। আৰু দিনটোত সৰ্বাধিক 50 বাৰ UPI এপত জানিব পাৰিব আপোনাৰ একাউণ্টৰ ধনৰ পৰিমাণ। আৰু এতিয়াৰ পৰা অধিক সহজ হৈ পৰিল UPI লেনদেন। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজনৈতিক মহলৰ বিতৰ্কিত এক খবৰ দিবলৈ লৈছোঁ। কোনো হিন্দু লোকে মন্দিৰৰ সন্মুখত এনে কাম নকৰে। গৌৰৱ গগৈয়ে উপযুক্ত প্ৰমাণ দিয়ক। গৌৰৱ গগৈক উভতি ধৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিস্তাৰিত খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শক লৈ। কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। যিকোনো হিন্দু মানুহে মন্দিৰৰ সন্মুখত এনে কাম নকৰে। যি ব্যক্তিয়ে এই কথা ভাবে তেনে ব্যক্তিৰ মন কেনেকুৱা হ'ব পাৰে সেয়া অসমৰ জনতাই চিন্তা কৰা উচিত বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কোনোবাই যদি এই মন্তব্যৰ বিৰুদ্ধে গোচৰ দিয়ে আৰক্ষীয়ে তেতিয়া তেখেতক প্ৰশ্ন কৰিব। আৰু আপোনাৰ লগত এই সন্দৰ্ভত কি প্ৰমাণ আছে? অসমত বৰ্তমানলৈকে এনে ঘটনাৰ লগত জড়িত হৈ থকাৰ বাবে সংখ্যালঘু লোকহে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু গ্ৰেপ্তাৰ হোৱা লোকসকলে এই কাণ্ডৰ বিষয়ে স্বীকাৰ কৰিছে। আৰু আনকি বহু মুছলমান লোকেও এনে ঘটনাক কেতিয়াও সমৰ্থন নকৰে বুলি মন্তব্য গৌৰৱ গগৈৰ। আৰু এনে কাণ্ডক আনকি মুছলমান সমাজেও গৰিহণা দিছে। আৰু সকলো মুছলমান এনে কাণ্ডৰ সৈতে জড়িত নহয় আৰু মাত্ৰ কিছু সংখ্যকেহে এই কাম কৰে। লখিমপুৰ আৰু ধুবুৰীত এই ঘটনাত গ্ৰেপ্তাৰ হোৱা সকলো সংখ্যালঘু সম্প্ৰদায়ৰ। আৰু এই ঘটনাৰ লগত কোনো হিন্দু লোক জড়িত নহয়। গৌৰৱ গগৈৰ লগত যদি কিবা প্ৰমাণ আছে তেন্তে প্ৰমাণ কৰক। হিন্দু সমাজক অপমানিত কৰাৰ পূৰ্বে এই অভিযোগ প্ৰমাণ কৰক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। যিকোনো হিন্দু মানুহে মন্দিৰৰ সন্মুখত এনে কাম নকৰে। আৰু মন্তব্য কৰা হৈছে এনেদৰে, যি ব্যক্তিয়ে এই কথা ভাবে তেনে ব্যক্তিৰ মন কেনেকুৱা হ'ব পাৰে সেয়া অসমৰ জনতাই চিন্তা কৰা উচিত। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। সাৱধান, হিট ৱেভক লৈ দেশজুৰি আকৌ ৰেড এলাৰ্ট। 3 দিন বৰষুণৰ পাছত আজি প্ৰখৰ ৰ'দ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰু এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমূহ দৰ্শকক। সাৱধান ৰাজ্যবাসী, হিট ৱেভক লৈ দেশজুৰি আকৌ ৰেড এলাৰ্ট জাৰি কৰা হৈছে। 3 দিন বৰষুণৰ পাছত আজি প্ৰখৰ ৰ'দ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰু গৰমে ভংগ কৰিব এইবাৰ সৰ্বকালৰ অভিলেখ। গোলকীয় উষ্ণতাই সৃষ্টি কৰিছে অভাৱনীয় পৰিস্থিতিৰ। আজি দেশত আজিৰ পৰা আকৌ ঊৰ্ধ্বগামী পৰাস্তম্ভ। অসমতো হাহাকাৰ পৰিস্থিতি। আজিৰ দিনটোত সৰ্বাধিক তাপমাত্ৰা 48 ডিগ্ৰী চেলছিয়াছ। আৰু দেশৰ অধিকাংশ ৰাজ্যত পুনৰ হিট ৱেভক লৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট। অসমৰ প্ৰতিখন জিলাতেই জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট। লগতে দিল্লী, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত হিট ৱেভক লৈ ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু দিল্লীত আজিৰ দিনটোত 46 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা অতিক্ৰম কৰিছে। আৰু ৰাজস্থানৰ কোনো চহৰত 48 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। আৰু পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি পাব পাৰে গৰমৰ প্ৰকোপ। আৰু যিমান পাৰে সকলোৱে সাৱধানতা অৱলম্বন কৰক, নহ'লে কিন্তু বিপদৰ সন্মুখীন হ'ব। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। এইবাৰ ইণ্ডিগো বিমানত অঘটন। নাগপুৰত জৰুৰী অৱতৰণ বিমানখনৰ।
বোমাতংকৰ পাছতেই জৰুৰী অৱতৰণ আৰু বিমানৰ পৰা নমাই দিয়া হয় যাত্ৰীসকলক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ দৰ্শকক যে এইবাৰ উৰণৰ 20 মিনিটৰ পাছতেই জৰুৰী অৱতৰণ কৰা হয় ইণ্ডিগো বিমানখনৰ আৰু এইবাৰ ইণ্ডিগো বিমানত অঘটন আৰু নাগপুৰত জৰুৰী অৱতৰণ বিমানখনৰ বোমাতংকৰ পাছতে জৰুৰী অৱতৰণ কৰা হয় বিমানখন আৰু বিমানৰ পৰা নমাই দিয়া হয় যাত্ৰীসকলক আৰু উৰণৰ 20 মিনিটৰ পিছতেই জৰুৰী অৱতৰণ ইণ্ডিগো বিমানখনৰ।